ফিলবাৰী আমগুৰি নিবাসী হোমবাহাদুৰ চেত্ৰী সি বিগত এবছৰৰ পৰা চেন্নাইলৈ কৰ্মৰতৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছিলে। আজি প্ৰায় 4 এপ্ৰিলৰ পৰা সি কৰ্মস্থানৰ পৰা য'ত থাকে সি থকা ৰুমলৈ যাওঁতে তেখেত নিখোজ হৈ আছে। আৰু যি প্ৰতিষ্ঠানত কাম কৰে সি চেন্নাইৰ যি কাঞ্চীপুৰম IO লজত সি কাম কৰে, সেই প্ৰতিষ্ঠানত আমাৰ তিনিচুকীয়া জিলাৰে বৰডুমচা নিবাসী তেওঁৰ লগৰ বা যুৱক হেতিও কৰ্ম কৰি আছে। সিহঁতৰ লগতে থাকি 4 এপ্ৰিল তাৰিখৰ পৰা তেওঁ মোবাইল ছুইচ অফ হৈ আছে। আৰু আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যি চেন্নাইত থকা আমাৰ অসমৰ যুৱকসকল বা তিনিচুকীয়া জিলাৰ হওক বৰডুমচাৰে হওক সকলোকে আমি ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, এই ঘৰৰ পৰা আমি অনুৰোধ কৰিছোঁ তেওঁলোকৰ সেই হোমবাহাদুৰ চেত্ৰীৰ মাতৃ আৰু পিতৃৰ চকুলো আমি দেখি পিনে সকলোকে আমি এই মাধ্যমৰ পৰা আমি সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে য'তে আছে সেই ল'ৰাজন বা আমি এতিয়া এই ছ'চিয়েল মিডিয়াত আমি আমাৰ হোমবাহাদুৰ চেত্ৰীৰ ফটো সৈতে আমি জনাম। লগতে এই ফটো বা সেই ল'ৰাজনক কোনোবা সদাশয় ব্যক্তিয়ে দেখি পায় কৃপা কৰি আপোনালোকে আমাক অৱগত কৰাব। লগতে আমি ফিলবাৰী আৰক্ষী থানাকো আমি জনাইছোঁ। লগতে সেই যি চেন্নাই কাঞ্চীপুৰম জিলাৰ যি থানা, সেই থানাটো আমি যোগাযোগ কৰিছোঁ বা আমাৰ ইয়াৰ পৰা যোৱা যুৱক হেতি অৱগত কৰাইছে। লগতে তাত তেওঁলোকে বিচাৰি আছে। আমি সদাশয় ৰাইজক বা সকলোকে আমি অতি কাতৰেৰে অনুৰোধ কৰিছোঁ যে সেই যুৱকজনক কোনোবাই যদি দেখি পায় আমাক জনাবলৈ বা ওচৰ থানাক যোগাযোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। সৰ্বপ্ৰথম অতি দুৰ্ভাগ্যজনক কথা আমাৰ আমগুৰি বাসী ৰাইজৰ কাৰণে বহুত মনত অন্তৰত সঁচাকৈ আমাৰ চবৰে আঘাত লাগিছে। ল'ৰা এটা আজি বিগত 5-6 দিনৰ পৰা তেখেতৰ কোনো যোগাযোগ নাই আৰু তেখেতৰ নিজৰ মোবাইলটো ইতিমধ্যে ছুইচ অফ বুলি আমি গম পাইছোঁ। আৰু জানিব পৰা মতে আমাৰ ইয়াৰ আমগুৰিৰ পৰা কৰ্মসূত্ৰে তেওঁ নিজৰ দৰিদ্ৰতাক অলপ হ'লেও দূৰ হ'ব বুলি চেন্নাইলৈ বিভিন্ন ঠাইলৈ যায় আমাৰ অঞ্চলৰ ল'ৰাসকল। কিন্তু আজি এজন দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তি চৰকাৰীভাৱে এজন সঁচাকৈ আৱাস যোজনা ঘৰ পাইছে। এনেকৈ দৰিদ্ৰ থকা ল'ৰা এটা কিবা এটা কৰিবৰ বাবে তেওঁ ইয়াৰ পৰা যিহেতু গৈ আজি 5-6 দিন তেওঁৰ কোনো যোগাযোগ নোহোৱাত আমাৰ গৃহস্থই আমাক যোগাযোগ কৰিলে। আমি এটা অনুৰোধ কৰিলোঁ যে তেখেতৰ সকলো যি ডিটেইলছ আছে অলপ আমাৰ লগত যোগাযোগ কৰক। আমি স্থানীয় প্ৰশাসনক ইতিমধ্যে আমি টেলিফোনিক যোগাযোগ কৰিছোঁ আৰু ওপৰত যি জাগাৰ পৰা তেওঁ নিৰুদ্দেশ হৈছে সেই জাগাটো আমি নিশ্চয়ভাৱে আমি খবৰ কৰিম আৰু ইতিমধ্যে মৌখিক হিচাপে তাত জনোৱা হৈছে। আৰু যি চেন্নাইৰ এই কাঞ্চীপুৰম অঞ্চলৰ তেওঁৰ যিসকল বন্ধু আছে আমি অনুৰোধ কৰিছোঁ যাতে এই দুখীয়া দৰিদ্ৰ পৰিয়াল ল'ৰাটোক যিসকল ব্যক্তিয়ে হয়তো নিশ্চয় দেখি পাইছে বা কিবা যোগাযোগ হয় আপোনালোকে নিশ্চয় যোগাযোগ কৰিব। আমাৰ মাধ্যমেদি আপোনালোকক ডিটেইলছো দিয়া হ'ব। আপোনালোকে সেইটো যোগাযোগ দিবৰ বাবে আমি কাতৰভাৱে অনুৰোধ কৰিছোঁ।